নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি চমুকৈ আলোচনা কৰিম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰে। 1909 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখে সেই সময়ৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা, মাকৰ নাম গেতিভাই ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী এজন বড়ো জনগোষ্ঠীয় লোক যদিও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ দীঘল হয়। পাছলৈ গোপাল চন্দ্ৰ মুছাহাৰীয়ে ৰাভা উপাধি গ্ৰহণ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই 1926 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়। 1928 চনত কলিকতাৰ ছেইণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে, যদিও বিভিন্ন কাৰণত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম নহ'ল। 1929 চনত ৰিপন কলেজৰ তেখেতে ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয় আৰু 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰে। পুলিচৰ হাৰাশাস্তিৰ পৰা হাত সাৰিবলৈ তেওঁ কলিকতা পৰিত্যাগ কৰে আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ পৰা শাখাত নাম ভৰ্তি কৰে। আন্দোলনত অংশ লোৱাৰ বাবে পুলিচৰ তেখেতে নানান হাৰাশাস্তি ভোগ কৰি থাকিবলগীয়া হৈছিল। পিছত কোচবিহাৰ ত্যাগ কৰি পূৰ্ববংগৰ কাৰমাইকেল কলেজত নামভৰ্তি কৰে। 1931 চনত ব্ৰিটিছ বিৰোধী কুটঘাতমূলক কামত জড়িত হোৱাৰ অভিযোগত জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সিমানতে সামৰি পুনৰ কলিকতালৈ উভতি যায়। তেখেতে মাধৱ বেজবৰুৱা সম্পাদিত বাঁহী নামৰ আলোচনীৰ চিত্ৰলেখা শিতান সম্পাদনা কৰে। 1934 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু সুদিত কুঁৱৰী নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়। 1935 চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ ছমাহ নহওঁতেই প্ৰিয়লতাৰ মৃত্যু হয়। পত্নী প্ৰিয়লতাৰ স্মৃতিত পৰশনমৰ সুবলগণত শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে। 1943 চনত ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা ভাৰত বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত হয়। 1945 চনত ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত লাগি বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হয়। 1952 চনত আত্মগোপনৰ সময়তে প্ৰেমত পৰি নলবাৰী কনকলতা মেধিক বিয়া কৰে। কনকলতাৰ সৈতে গোৱালপাৰাৰ গিলাগুৰিত পুলিচৰ হাতত গ্ৰেপ্তাৰ হয়। 1954 চনত জেলৰ পৰা মুক্তি লাভ কৰে। 1955 চনত পাৰ্টীৰ গৰিষ্ঠ সংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আনসকলৰ সৈতে ভাৰতীয় কমিউনিষ্ট পাৰ্টীও যোগদান কৰে। 1957 চনত ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'বলগীয়া হয়। 1962 চনত দুটি কণমানি পুত্ৰ সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাই চিৰবিদায় লয়। চীন ভাৰতৰ যুদ্ধত চীনৰ পক্ষ লোৱাৰ অভিযোগত কমিউনিষ্ট পাৰ্টীৰ আন বহু সদস্যৰ সৈতে ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ উৰিষ্যাৰ বৰহমপুৰ জেলত কাৰাবাস খাটিবলগীয়া হয়। 1963 চনত জেলৰ পৰা মুক্তি লাভ কৰে। ৰাভাদেৱে পুনৰ মোহিনীবালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 1967 চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা দলৰ অনুমতি সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়। 1968 চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। 1969 চনত ৰোগ শয্যাৰ পৰাই জীৱনৰ অন্তিম সৃষ্টি এয়ে মোৰ শেষ গান শীৰ্ষক বিখ্যাত গীতটি ৰচনা। জুন মাহৰ 20 তাৰিখে তেজপুৰৰ নিজ বাসভৱনত ইহিলীলা সম্বৰণ কৰে। বিষ্ণু ৰাভাৰ উল্লেখযোগ্য প্ৰকাশিত পুথিসমূহ উপন্যাস, নাটক, প্ৰবন্ধ আৰু গল্প আদি ভাগত শ্ৰেণী বিভাজন কৰিব পৰা যায়। উপন্যাস সোণপাহি, মিচিংকণী আৰু জীৱন লালসা। নাটক হৈছে গেঙনি ৰেঙনি। প্ৰবন্ধ হৈছে
অসমীয়া কৃষ্টিৰ চমু আৱাস, অতীত অসম, মুক্তি দেউল, ন পৃথিৱীৰ নতুন যুগ, বড়ো জাতিৰ ইতিহাস, ৰাভা জাতিৰ ইতিবৃত্ত, বুৱতী পুথি, অসমীয়া কৃষ্টি, জনজাতীয় সংস্কৃতিত শিৱ, আলি আই লৃগাং, ডিমাচা কছাৰীৰ বুৰঞ্জী বা আনে কেবাং। গল্পসমূহ হৈছে মামীৰ হাড়, 20 বছৰ জেইল, জাল কেছ, হিয়াৰ পুং আৰু পুংকা। ইয়াৰ উপৰিও তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক ৰাভা সংগীত নামেৰে বিভূষিত কৰা হৈছে। প্ৰতি বছৰে জুন মাহৰ 20 তাৰিখ দিনটো ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। সেইদিনা অসমৰ বিভিন্ন ঠাইত ৰাভা দিৱস উদযাপন কৰি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।